দেৰিকৈ বিয়া পাতোতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব, আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম। আৰু মই কিছুমান জায়গাত গৈ কওঁ যে 2-3টাতকৈ সন্তান বেছি জন্ম নিদিব। এতিয়া অসমীয়া মানুহক ক'বলগীয়া হৈছে, ভাই বিয়া পাতিছ যদি সন্তানটোতো জন্ম দে কমচে কম এটা। 2টালৈকেতো জন্ম দিব লাগে। নাই দাদা বৰ দিগদাৰ লাগে, ভয় লাগে, কি কৰো, ল'ৰাটো জন্ম হলে কেনেকে খুৱাম। ইমান চিন্তা কৰি থাকিলেতো নহব। আমাৰ অসমীয়া মানুহৰ সচ থাকিব লাগিব নে নাই 20 বছৰ পিছত, 50 বছৰ পিছত। সেইকাৰণে যিসকলে বিয়া পাতা নাই, এবছৰত বিয়া পাতি বিয়াৰ চিঠি মোক পঠাব লাগে, ঠিক আছে? আৰু যোনে এবছৰ 2 বছৰ বিয়া পাতি চৰকাৰী চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই, তেওঁলোকে ইমিডিয়েটলি সন্তান জন্ম দিব লাগে। এই 2টা পৰামৰ্শ মোৰ ব্যক্তিগতভাৱে থাকিলে। আজি আমাৰ এইটো বহুত চিৰিয়াছ কথা, কিন্তু মই ডিব্ৰুগড় শিৱসাগৰত যাওঁ, গাঁৱত গৈতো এটা বাচ্চা নেদেখোৱেই। আৰু ধুবুৰী মানকাছাৰত গ'লে বাচ্চাই বাচ্চা। তেতিয়া মই ভাবো যে 20-30 বছৰ পিছতো অসমীয়া মানুহবোৰ নোহোৱা হৈ যাব। আৰু এই কথাখিনি আপোনালোকে নিজেও এবাৰ চিন্তা কৰিব যে যদি মোৰ দেউতাৰ 2জন আছিল, মই যদি 2জন নকৰোঁ, চাইকেলটো কেনেকে থাকিব? আমাৰ লাহে লাহে অসমীয়া মানুহৰ সংখ্যা নোহোৱা হৈ গৈ আছে। উজনিত গ'লেতো মই বহুত ফিল কৰোঁ। কালি মই উজনি অসমত আছিলো, মই কেনে বহুত ফিল কৰোঁ যে আমাৰ মানুহ সংখ্যা নোহোৱাই হৈ গ'ল। কাৰো মানে এটা জন্ম দিবৰ কাৰণে ইমান ভয় কৰে, বাকী মানুহে 8টা-9টা দি আছে, ভয়ে কৰা নাই। গতিকে 2টা কাম হ'ব লাগে। আমাৰ 2-3টালৈকে যাব লাগে, আৰু যাৰ 8টা-9টা আছে সি 2-3টালৈকে নামিব লাগে। এই 2টা কাম হলেহে আমাৰ বেলেঞ্চ থাকিব, ভাৰসাম্য থাকিব।